বিমূৰত পৰিছে মোদী, হাসিনাই টোপনি ধৰিছে নতুন দিল্লীৰ। বাংলাদেশৰ অচলাৱস্থাৰ আঁৰত কোন? স্বাৰ্থসিদ্ধি নোহোৱাৰ বাবে আমেৰিকাই ষড়যন্ত্ৰৰে গাদীচ্যুত কৰিলে নেকি হাসিনাক ভাৰতত আশ্ৰয় দি এতিয়া কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দিল্লী? চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক উত্থান পতনৰ আঁৰত কোন? তৃতীয় পক্ষৰ হস্তক্ষেপত ৭৮ বছৰীয়া শ্বেখ হাছিনা গাদীচ্যুত হৈ দেশান্তৰ হ'ব লগা হ'ল নেকি? সমসাময়িকভাৱে ভাৰতত আশ্ৰয় লৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী নতুন দিল্লীৰ বাবে ডিঙিৰ গাইড হৈ পৰিছে নেকি? এইবোৰ প্ৰশ্ন এতিয়া বিশ্বজুৰি চৰ্চা হৈছে। পৰিস্থিতি এনে হৈ পৰিছে যে ভাৰতে দক্ষিণ পূব এছিয়াৰ কূটনীতিয়েই সলনি কৰি দিবলৈ বাধ্য হৈছে। এই সময়ত বন্ধুৰাষ্ট্ৰ বাংলাদেশ নতুন দিল্লীতকৈও বেজিং ৱাশ্বিংটনৰ যেন ওচৰ চাপি গৈছে। শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ গুচি অহাৰ পাছত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰক নেতৃত্ব দিছে অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক। মুক্ত অৰ্থনীতিত বিশ্বাসী মহম্মদ ইউনুছ হৈছে ৱাশ্বিংটনৰ বিশ্বস্ত লোক। শাসনত থকাৰ সময়ত শ্বেখ হাছিনাই ইউনুছৰ অৰ্থনীতিৰ সূত্ৰ আমেৰিকাৰ প্ৰপাগাণ্ডাৰ ফল বুলি বিশ্বাস কৰিছিল, যাৰ ফলত ইউনুছৰ বিৰুদ্ধে ইটোৰ পাছত সিটো গোচৰ জাপি দিছিল। মুক্ত যোদ্ধাসকলৰ পৰিয়ালৰ বাবে ৩০% সংৰক্ষণৰ বাবে হাছিনাৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ আছিলা লৈ বাংলাদেশৰ ছাত্ৰ সমাজে ১৫ জুলাই ২০২৪-ৰ পৰা ৫ আগষ্ট ২০২৪-লৈ যি হিংসাত্মক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল, সেই আন্দোলনৰ আঁৰত আমেৰিকা আছে বুলি ইতিমধ্যে চৰ্চা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম 24।